হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। জ্যোতিকাও নিশ্চয়টোৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ হয়তো মনত আছে নহয়নে, আলুৰে কি ধৰণে মই অতি কম সময়তে কম খৰচতে কেনেকৈ ফুলৰ ডিজাইন কৰি আপোনালোকক দেখুৱাইছিলোঁ। আলু কাটি কেনেকৈ ব্লক কৰি নিকিনাকৈ আমি কেনেকৈ বিভিন্ন ধৰণৰ ফুল কৰিব পাৰোঁ আগৰ ভিডিঅ'সমূহত আপোনালোকে নিশ্চয় দেখিছে। তাৰোপৰি আপোনালোকক আলুৰ পৰা মই কেনেকৈ তৰমুজ টুকুৰা কৰি প্ৰিণ্ট কৰিব পাৰোঁ সেয়াও আপোনালোকক দেখুৱাইছোঁ। যিসকলে নাই চোৱা ডেছক্ৰিপশ্যনত লিংক দি থ'ম, চাবচোন। আজিও আচলতে ফ্ৰেণ্ডছ তেনে এটি ভিডিঅ' লৈ আহিছোঁ। এটুকুৰা কাঠৰ ব্লক আৰু এটুকুৰা আলুৰ পৰা মই কেনেকৈ অতি কম সময়তে এটা পিল' কভাৰ কৰি উলিয়ালোঁ তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। একেবাৰে কম সময়তে চাওকচোন, কেইবাটাও কালাৰ কালাৰ দিয়া নিচিনা লাগিছে। কেনেকৈ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া লৈছোঁ এটা আলু আৰু আলুটো সমানে দুফাল কৰি লৈছোঁ আৰু আগৰ ভিডিঅ'ত দেখুৱাৰ ধৰণে মই কাটি ল'ম আলুটো, এটা পাতৰ শ্বেপ দি ল'ম আৰু এটা ফুলৰ পাহিৰ শ্বেপ দি ল'ম। আগৰ পাতত সৰু পাতৰ শ্বেপ দি লৈছিলোঁ, আকৌ এনেকুৱা টুকুৰা কৰি আমি তৰমুজৰ টুকুৰাও কৰিছিলোঁ নহয় জানো, তৰমুজৰ ফাল কৰি দেখুৱাইছিলোঁ। আজি লৈছোঁ অকণমান এটা ডাঙৰ আলু আৰু এই আলুটো চাওক এপাহি ফুল আৰু এটা পাত লৈ ল'লোঁ আৰু লৈছোঁ এটা পিল' কভাৰ। ছাইডেদি মই এডাল পেঞ্চিল দি স্কেল দি টানি লৈছোঁ যাতে মই ইয়াত অডেন ব্লকটো এনেকৈ দি যাব পাৰোঁ সমান জোখত, সেইকাৰণে। আৰু অডেন ব্লক লৈছোঁ হাতীটো। নিশ্চয় আপোনালোকৰ মনত আছে, বিভিন্ন ধৰণৰ অডেন ব্লক মই আপোনালোকক আগতে দেখুৱাইছিলোঁ। মই ফুল বিচাৰোঁতে বিভিন্ন বেলেগ বেলেগ ধৰণৰ অডেন ব্লক আহিছিল আৰু এইবোৰ কেনেকৈ ৰেডি কৰিব লাগে বহুত আপোনালোকক ভিডিঅ' দি থোৱা আছে। তথাপিও কওঁ, সৰিয়হৰ তেলত তিয়াই ৰাখিছিলোঁ 24 ঘণ্টাৰ বাবে আৰু চাওকচোন সকলোবোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে আমাৰ কাম কৰিবৰ বাবে। আৰু এনেকৈ ৰেডি কৰি ল'লোঁ ব্লককেইটা, আলুৰ ব্লক আৰু কাঠৰ ব্লকটো। আৰু দিছোঁ অকণমান ব্লেক কালাৰ, ইয়াতে দিছোঁ চেফ্ৰন কালাৰ অলপমান, অৰেঞ্জ কালাৰটো অলপমান দিছোঁ আৰু উডেন ব্লকটো ইয়াতে দি অকণমান হেঁচা এটা প্ৰয়োগ কৰি দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হাতীৰ শ্বেপটো উঠি গৈছে। এইটো পিল' কভাৰ কাৰণে ছাইডটোৰ বাউণ্ডেৰীটো মই এনেকৈ হাতীকৈ চাৰিওফালে দি দিম আৰু য'তে ত'তে এইটো লগাবও নোৱাৰি, সেইকাৰণে ভাবিলোঁ এনেকৈ এটা 5 মিনিটতে পিল' কভাৰ কৰি চাওঁচোন পাৰোঁনে, সেয়ে আচলতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু চাওক আলু টুকুৰাটো ফুলৰ দৰে কাটি লৈছিলোঁ আৰু এনেকৈ আলুৰ টুকুৰাটো ৰেডি কৰি লৈছোঁ। ইয়াতে দুটা কালাৰ দেখিছে, ব্লেক আৰু অৰেঞ্জ দুটা মিলাই লৈছোঁ। ঠিক সেইদৰে পাতৰ কালাৰটোও লৈছিলোঁ। পাতৰ কালাৰটো ইয়াতে য়েল্লো, ডিপ গ্ৰীণ আৰু ব্লেক, এই তিনিওটা কালাৰ মিক্স কৰি এনেকৈ দি দিয়াতে চাওক বেলেগ বেলেগ কালাৰৰ পাত হৈ গৈছে। অকণমান অৰেঞ্জ দিও পাত কৰিম আৰু এডাল মিহি ব্ৰাছ লৈ ঠাৰিবোৰ দি দিছোঁ। ইয়াতে হোৱাইট কালাৰো দি দিছোঁ আৰু কেনেকৈ কৰিছোঁ ফ্ৰেণ্ডছ চাই থাককচোন।
ফ্ৰেণ্ডছ, এইটোৱে হৈছে ফাইনেল লুক। ভিডিঅ'টো চাই কেনে পালে ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।